এইটো বিকেট আছে 12.5 কিলো। কেনেকুৱা এবাৰ ব্যৱসায়? এইবাৰ ব্যৱসায় বৰ্তমান এতিয়ালৈকে বেয়া, কাৰণ ঠিকাদাৰবিলাকৰ বিল নাই, মাছৰ বিক্ৰী খুবেই বেয়া হ'ব। প্লাছ জয়ন্ত মল্লে মেডিকেলখন নি পেলাই আৰু বিপঙত পেলাইছে। যিখিনি মানুহৰ ইনকাম আছিল, ইনকাম চ'ৰ্চটো সম্পূৰ্ণ টাউনৰ নোহোৱা হৈ গৈছে। ই ৰিক্সাৰ পৰাই পাণ দোকানলৈকে উইথ ফাৰ্মাচী, তেওঁলোকৰ সম্পূৰ্ণ ইনকাম নোহোৱা গৈছে। আজি এই নোহোৱা কৰাৰ কাৰণে আজি আমাৰ নলবাৰী গোপাল বজাৰ মাছ বজাৰৰ মাৰ্কেট খুবেই ডাউন হৈছে। আৰু কিমান টকাৰ মাছ হ'ব এইটো? কিমান কেজি কিমান? এইটো কেজি মই 650 দাম কৈছোঁ, 600লৈকে দিছে। এটা লগৰ বিকিলোঁ 600 কৰি, আৰু এটা আছে মই দুটাই আনিছিলোঁ। মাছটোৰ কি কেজি? এইটো 600 টকা কেজি। কিমান কেজিৰ আছে? 10 আৰু কেজি। কিমান কেজি? 12.5 কিলো আছে। ক'ৰ পৰা আনিছে? এইটো দীপৰ বিলৰ। দীপৰ বিলৰ। হয়। যিহেতু এইবাৰ প্ৰথমতকৈ দাম এটাই আছে, মাছৰ দাম কোনোবাৰ বেছি নহয়। এইবাৰো অইনবাৰৰ তুলনাত একেই আছে। কি মাছ আনিছে আপুনি? ইয়াতে মই চিতেল আনিলোঁ, ভকুৱা আনিলোঁ আৰু আৰি আনিছোঁ, আৰু লগতে বিকেট আৰু গ্ৰাছ আহিছে। চিতলৰ কেজি কেনেকৈ? চিতল 850 কৰি দিছোঁ। বিকেট কিমান কৰি? দিছোঁ। মাছ এতিয়ালৈকে লোৱা নাই, এই চাইহে ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে মাত্ৰ। আগতে অলপ চাই লওঁ, চাইও ভাল লাগেতো। বৰ্তমান কি মাছ দেখিলে ইয়াত? ইয়াত ভকু, চিতল, আৰি, বিভিন্ন প্ৰজাতিৰ ডাঙৰ ডাঙৰ মাছ ওলাইছে, আৰু মানে কমল কাঠ, চিলভাৰ কাঠ, গ্ৰাছ কাঠ, বহুত ডাঙৰ ডাঙৰ মাছ ওলাইছে আচলতে। প্ৰায়বিলাক মাছ আমাৰ নলবাৰীৰ থলুৱা উৎপাদন, সেইকাৰণে আমি এই বজাৰখনত ভিৰ কৰিছোঁ। নতুন বজাৰখন মুকলি কৰিছে কাইলৈ, কি ক'ব? হয়, যোৱাকালি এই বজাৰখন মুকলি কৰি আমাৰ নলবাৰী ৰাইজক উপহাৰ দিলে, তাৰ বাবে আমি আমাৰ শ্ৰদ্ধাৰ আমাৰ স্থানীয় মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱক আমি ধন্যবাদ জনাইছোঁ। তেখেতৰ মানে সম্পূৰ্ণ চেষ্টাত আমাৰ নতুন বজাৰ এখন সৃষ্টি হৈছে। আগতে এই বজাৰখন আমাৰ ৰাস্তাৰ কাষত আছিল, ৰাস্তাৰ কাষত বিভিন্ন যান জঁটৰ, আমি গাড়ীবোৰ থ'ব নোৱাৰোঁ, বহুত দূৰত থ'ব লাগে, ৰাস্তাত গাড়ী থৈছোঁ আৰু আহি বজাৰ কৰিছোঁ। মানে মানুহৰ বহুত সুবিধা হৈছে নতুন বজাৰখন এখন হেৰি কৰি, ধুনীয়া আমাৰ এইখন বোধহয় ৱাটাৰ ৰিচোৰ্চৰ মাটি। ঠাইখিনি এনেই পৰি আছিল, মেটেকা পৰি আছিল, ঠাইখিনি ইমান ডেভেলপ হৈছে, মানে ভাল হৈছে নতুন বজাৰখন কৰি। এইটো বিকেট আছে 12.5 কিলো। কেনেকুৱা এবাৰ ব্যৱসায়? এইবাৰ ব্যৱসায় বৰ্তমান এতিয়ালৈকে বেয়া, কাৰণ ঠিকাদাৰবিলাকৰ বিল নাই, মাছৰ বিক্ৰী খুবেই বেয়া হ'ব। প্লাছ জয়ন্ত মল্লে মেডিকেলখন নি পেলাই আৰু বিপঙত পেলাইছে। যিখিনি মানুহৰ ইনকাম আছিল, ইনকাম চ'ৰ্চটো সম্পূৰ্ণ টাউনৰ নোহোৱা হৈ গৈছে। ই ৰিক্সাৰ পৰাই পাণ দোকানলৈকে উইথ ফাৰ্মাচী, তেওঁলোকৰ সম্পূৰ্ণ ইনকাম নোহোৱা গৈছে। আজি এই নোহোৱা কৰাৰ কাৰণে আজি আমাৰ নলবাৰী গোপাল বজাৰ মাছ বজাৰৰ মাৰ্কেট খুবেই ডাউন হৈছে। আৰু কিমান টকাৰ মাছ হ'ব এইটো? কিমান কেজি কিমান? এইটো কেজি মই 650 দাম কৈছোঁ, 600লৈকে দিছে। এটা লগৰ বিকিলোঁ 600 কৰি, আৰু এটা আছে মই দুটাই আনিছিলোঁ। মাছটোৰ কি কেজি? এইটো 600 টকা কেজি। কিমান কেজিৰ আছে? 10 কেজি। কিমান কেজি? 12.5 কিলো আছে। ক'ৰ পৰা আনিছে? এইটো দীপৰ বিলৰ। দীপৰ বিলৰ। হয়। যিহেতু এইবাৰ প্ৰথমতকৈ দাম এটাই আছে, মাছৰ দাম কোনোবাৰ বেছি নহয়। এইবাৰো অইনবাৰৰ তুলনাত একেই আছে। কি মাছ আনিছে আপুনি? ইয়াতে মই চিতেল আনিলোঁ, ভকুৱা আনিলোঁ আৰু আৰি আনিছোঁ, আৰু লগতে বিকেট আৰু গ্ৰাছ আহিছে। চিতলৰ কেজি কেনেকৈ? চিতল 850 কৰি দিছোঁ। বিকেট কিমান কৰি? দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।